শিৱসাগৰত অঘটন গাড়ীৰ চকাত বায়ু ভৰোৱা প্ৰতিষ্ঠানত দুৰ্ঘটনা গাড়ীৰ চকাত বায়ু ভৰোৱা যন্ত্ৰৰ টেংকি বিস্ফোৰণ হৈ গুৰুতৰভাৱে আহত এজন ব্যক্তি ভয়ংকৰ টেংকি বিস্ফোৰণত সোণবাবা আলী নামৰ ব্যক্তিজনৰ দুয়োখন ভৰি শৰীৰৰ পৰা বিচ্ছিন্ন হৈ পৰে শিৱসাগৰৰ সিংহদুৱাৰ চাৰিআলিস্থিত বৰ মছজিদৰ সমীপত থকা এখন ভলকেনাইজিঙৰ দোকানত সংঘটিত হয় এই টেংকি বিস্ফোৰণৰ ঘটনাৰ সময়ত দোকানৰ ভিতৰত আছিল দোকানখনৰ মালিক সোণবাবা আলী গুৰুতৰভাৱে আহত সোণবাবা আলীক ততাতৈয়াকৈ জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে অসম মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় তেওঁ দোকান আছিলে মানে গাড়ীত হাৱা দিয়া টেংকি দোকান আছে তেওঁ সিংহদুৱাৰ মছজিদৰ কাষত তেখেতে মানে কি হ'ল দুজন মানুহ আছিল তাতে বহি পেলাই কথা পাতিছিল নেকি একে সমবয়সৰ ওচৰৰে হয় তেখেতে ভিতৰত আছিল আৰু এজন মানুহ বাহিৰত আছিল টেংকিটো ব্ৰাষ্ট হৈ যোৱাৰ লগে লগে তেওঁ তাতে চিটিকি পেলাই ভৰি দুইখন ছিঙি তেখেত চিটিকি পৰি থাকে তাৰপিছত আমি আৱাজটো শুনিলোঁ আৱাজ শুনাৰ পিছত আহিলোঁ চব আহি মেলি এতিয়া বৰ্তমান জয়সাগৰ সামৰিক চিকিৎসালয়ত তেখেতক লৈ অহা হৈছে আৰু ইয়াৰ পৰা ডিব্ৰুগড় ৰেফাৰ কৰিছে তেওঁ সোণবাবা আলী তেওঁ সিংহদুৱাৰ চাৰিআলি মছজিদৰ কাষত তেওঁ দুইখন ভৰি এখন ছিঙি দোকানত পৰি আছে আৰু এখন লেটকি পেলাই লাগি আছে শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট অসম আদিত্য।